আসসালামু আলাইকুম। আজি মই বনাম কৰ্দৈ বা ষ্টাৰ ফ্ৰুটৰ আচাৰ। লাইফতে ফাৰ্ষ্ট টাইম মই আচাৰ বনাইছোঁ। দেখিছেনে, কৰ্দৈখিনি ধুই এনেকৈ কাটি লৈ তাত হালধি নিমখ দিলোঁ। তাৰপিছত আমি মিক্স কৰিম। এইখিনি এতিয়া মিক্স কৰি মেলি ৰ'দত এদিনৰ কাৰণে শুকাবলৈ দিম। দেখিছেনে শুকালে কেনেকৈ হৈছে। তাৰপিছত এইখিনি মই প্লাষ্টিকৰ বটল লৈছোঁ, আপোনালোকে গ্লাছৰ বটলো ল'ব পাৰে। তাত এনেকৈ ভৰাই দিব। দেখিছেনে মোৰ বটলত ভৰাই হৈ গ'ল। এতিয়া মই ইয়াত দিম অলপ সৰিয়হ, ভিজাই থৈ পিচি থোৱা আছিল সৰিয়হ দিছোঁ মই। তাৰপিছত পাঁচফোৰণ দিম, অলপ কেৰাহীত গৰম কৰি আপোনালোকে পিচি ল'ব। পিচি মেলি এতিয়া পাঁচফোৰণখিনিও আমি কৰ্দৈখিনিত এড কৰিম। পাঁচফোৰণখিনি দিয়াৰ পাছত আপোনালোকে ঢাকন মাৰি এনেকৈ জোকাৰি ল'ব, হিলাই ল'ব, যাতে চব বস্তুখিনি মিক্স হৈ যায়। দেখিছেনে ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া আপুনি মিঠাতেল গৰম কৰি ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত কৰ্দৈখিনি তেনেকৈ ঢালি দিব, মিক্স কৰি দিব। দেখিছেনে, এয়া মোৰ কৰ্দৈ আচাৰ ৰেডি হৈ গ'ল।